হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল লনতন্ত্ৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত যিসকলে এজ এ গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছে আৰু জইনিঙৰ পাছত নেক্সট যিটো ষ্টেপ হয় সেইটো হৈছে শিক্ষা হেতুত নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো। শিক্ষা হেতুৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো অলপ ক্ৰিটিকেল হয় আৰু যিসকলে ইন ছাৰ্ভিচ টিচাৰ আছে তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ কথা আছে যে নতুনকৈ ৰেজিষ্টাৰ কৰিব না আগৰ যিখন স্কুলত কৰি আছিলে সেইখন ট্ৰান্সফাৰ কৰি আনিব, আৰু ট্ৰান্সফাৰ যদি কৰিব লগা হয় কিদৰে ট্ৰান্সফাৰ কৰিব। চ' গোটেইকেইটা কথা আপোনালোকক জনাই দিম। যিসকলে নতুনকৈ স্কুল জইন কৰিছে এই বছৰৰ পৰা কিদৰে ৰেজিষ্টাৰ কৰিব সেইটোও কৈ দিম। তো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়, ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক। এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকৰ শিক্ষা হেতু ৰিলেটেড সকলো ডাউট ক্লিয়াৰ হৈ যাব। যদি আপুনি ইন ছাৰ্ভিচ হয় বা আপুনি নতুন ফ্ৰেছ কেণ্ডিডেট হয়, সকলোৰ ডাউটছ এইটো ভিডিঅ'ৰ পৰাই মই ক্লিয়াৰ কৰি দিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত যিসকলে ফৰ দ্য ফাৰ্ষ্ট টাইম ৰেজিষ্টাৰ কৰিব এজ এ ফ্ৰেছ টিচাৰ, তেওঁলোকে কিদৰে ৰেজিষ্টাৰ কৰিব লাগিব মই আপোনালোকক জনাম ভিডিঅ'ৰ আগত। বা যিসকল ইন ছাৰ্ভিচ টিচাৰ আছিলে, মানে আগত LP, UP বা MV স্কুলত চাকৰি কৰি আছিলে, তেওঁলোকে কি কৰিব লাগিব মই আগত তেওঁলোকক কেইটামান কথা কৈ লৈছোঁ, ঠিক আছে। তো যিসকলে ইন ছাৰ্ভিচ আছিলে তেওঁলোকে কি কৰিব, নিজৰ যিখন আগৰ স্কুল আছিলে সেইখন আগৰ স্কুলৰ ID, শিক্ষা হেতুৰ ID আৰু পাছৱাৰ্ড দি ৱেবছাইটৰ পৰা লগ ইন কৰিব। এপৰ পৰা নহয়, ৱেবছাইটৰ পৰা লগ ইন কৰিব। ৱেবছাইটৰ পৰা লগ ইন কৰাৰ পাছত আপোনালোকে চাব পাৰিব যে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যিখন আছে, ঠিক আছে। টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাব। টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত গৈ তাত চিলেক্ট একশ্যন বুলি এটা অপশ্যন পাব। টিচাৰ এণ্ড ষ্টাফত গ'লে আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰিব আপোনাৰ স্কুলত থকা সকলো টিচাৰৰ নাম আপুনি পাই যাব, য'ত আপোনাৰ নামটোও থাকিব। তো তাত আপুনি পাব চিলেক্ট একশ্যন বুলি এটা অপশ্যন পাব। চিলেক্ট একশ্যনত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপুনি তাত এটা অপশ্যন পাব ট্ৰান্সফাৰ বুলি, ঠিক আছে। তো ট্ৰান্সফাৰ অপশ্যনত যেতিয়া আপুনি ক্লিক কৰিব, ট্ৰান্সফাৰ অপশ্যনত ক্লিক কৰাৰ পাছত আপুনি ক'ত ট্ৰান্সফাৰ ল'ব সেইটো উইণ্ড'টো খুলি যাব। সেইটো উইণ্ড'ত আপুনি আপোনাৰ কাৰেণ্ট যিখন ডিষ্ট্ৰিক্ট আছে, আপুনি য'ত গ্ৰেজুৱেট টিচাৰ হওক বা পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছে সেইখন ডিষ্ট্ৰিক্টৰ নাম মাৰিব, চিলেক্ট কৰিব চিলেকশ্যন অপশ্যনৰ পৰা, ঠিক আছে। ড্ৰপ ডাউন অপশ্যন থাকিব বিভিন্ন ডিষ্ট্ৰিক্টৰ নাম দিয়া, তাৰ পৰা আপুনি চিলেক্ট কৰিব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰাৰ পাছত আপোনাক ব্লকৰ নাম চিলেক্ট কৰিব দিব। ব্লকৰ নাম চিলেক্ট কৰাৰ পাছত আপুনি ক্লাষ্টাৰৰ নাম চিলেক্ট কৰিব। যেতিয়া ক্লাষ্টাৰৰ নামটো চিলেক্ট কৰিব তেতিয়া ক্লাষ্টাৰৰ ভিতৰত আপুনি যিখন স্কুলত কাৰেণ্টলি প্ৰেজেণ্ট পাইছে এতিয়া সেইখন স্কুলৰ নাম চাব পাৰিব। সেইখন স্কুলৰ নাম অ'কে কৰি দিব। অ'কে কৰাৰ পাছত যেতিয়া আপোনাক ৰিজন ক'ব আপুনি কিয় মানে ট্ৰান্সফাৰ কৰিব বিচাৰে, তো আপুনি জাষ্ট ৰিজনত ইজি লেংগুৱেজত লিখিব এপইণ্টেড এজ গ্ৰেজুৱেট টিচাৰ আৰ্টছ, ছায়েন্স, মানে সংস্কৃত বা এনেকৈ লিখিব এপইণ্টেড এজ গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ বা বিজনেছ ষ্টাডিজ বা যি পাইছে ইকনমিক্স, এই ইমানখিনি কথা লিখিব। বেছি ডিটেইলছ লিখিলে ৱেবছাইটে কথাকেইটা বুজিব নোৱাৰে। তেতিয়া যদি আপুনি বেছি ডিটেইলছকৈ লিখে তেতিয়া আপুনি আহি যাব ৰিজন নট ভেলিড আহি যাব যেতিয়া আপুনি ছাবমিট কৰিব। জাষ্ট আপুনি লিখিব লাইনটো এপইণ্টেড এজ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ, ছায়েন্স বা পলিটিকেল ছায়েন্স, পষ্ট গ্ৰেজুৱেট টিচাৰ লিখাৰ পাছত অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনাৰ আপুনি যিখন স্কুলত এট প্ৰেজেণ্ট পাইছে তাত বস্তুটো আহি যাব। ইয়াৰ পাছত আপুনি লগ আউট কৰি আকৌ শিক্ষা হেতুৰ ৱেবছাইটত সোমাব লাগিব আপোনাৰ কাৰেণ্ট স্কুলৰ ID পাছৱাৰ্ড দি। আগৰ যিখন স্কুলৰ পৰা আপুনি ট্ৰান্সফাৰ কৰিলে সেইটো লগ আউট কৰি দিব আৰু নতুন যিখন স্কুলত গৈছে তাৰ ID পাছৱাৰ্ড দি ৱেবছাইটত লগ ইন কৰিব, ঠিক আছে। ৱেবছাইটত সোমাই আপুনি এটা অপশ্যন তাত পাব, এইটো হৈছে ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট, ঠিক আছে। ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট। যেতিয়া আপুনি ট্ৰান্সফাৰ কৰিব আপোনাৰ আগৰ স্কুলৰ পৰা, লগে লগে আপুনি আপোনাৰ কাৰেণ্ট যিখন স্কুল আছে, হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল, তাৰ যিখন শিক্ষা হেতুৰ যেতিয়া তাৰ কাৰেণ্ট স্কুলত যেতিয়া আপুনি লগ ইন কৰিব তেতিয়া আপুনি আপোনাৰ নামটো চাব পাৰিব শিক্ষা হেতুত, বাট আপুনি এটেণ্ডেঞ্চ দিব নোৱাৰিব, ঠিক আছে। ইয়াৰ কাৰণে আপোনাক আকৌ কি কৰিব লাগিব, ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট কৰিব লাগিব। ফটোখন আকৌ ৰি-এনৰলমেণ্ট কৰিব লাগিব, আকৌ নতুন ফটো লগাব লাগিব কাৰেণ্ট স্কুলৰ পৰা। তো আপুনি আকৌ ৱেবছাইটত সোমাব। ৱেবছাইটত আকৌ সোমোৱাৰ পাছত তাত টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত গৈ আপুনি যেনেকৈ ট্ৰান্সফাৰ পাইছিলে, ট্ৰান্সফাৰৰ তলত সেইটো অপশ্যন আছিলে ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট, তাত ক্লিক কৰিব। ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট ক্লিক কৰাৰ পাছত আকৌ আপোনাক সুধিব কিয় ৰি-এনৰলমেণ্ট কৰিব লাগে। তাত আপুনি লিখি দিব এপইণ্টেড এজ গ্ৰেজুৱেট টিচাৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ বা আপুনি পষ্ট গ্ৰেজুৱেট টিচাৰ যিটো লিখি দিব। লিখাৰ পাছত অ'কে কৰি দিব। তাৰপিছত অলপ সময় পাছত চাব আপোনাৰ শিক্ষা হেতু এপত যদি আপুনি যায়, ইয়াৰ পাছত অলপ সময় চাব, আধা ঘণ্টা পাছত শিক্ষা হেতুৰ এপত যদি আপুনি যায়
এতিয়া পৰ্টেল নহয়, এপত আহি যাব। আহিলে চাব শিক্ষা হেতু এপ খোলাৰ পাছত ষ্টাফ এটেণ্ডেঞ্চ এটা অপশ্যন থাকে আৰু এটা আছে ষ্টাফ এনৰলমেণ্ট। আপুনি ষ্টাফ এনৰলমেণ্টত অ'কে কৰিব, তাত স্কুলৰ সকলো টিচাৰৰ নাম চাব পাৰিব। তলত আপুনি আপোনাৰ নিজৰ নামটো পাব, ট্ৰান্সফাৰ হৈ আহিছে। তাত যেতিয়া আপুনি ফটো অপশ্যনটোত চাব অ'পেন হৈ গৈছে, ফটো অপশ্যনটোত যেতিয়া আপুনি অ'কে কৰিব ছাইডতে থাকিব, তেতিয়া আপুনি চাব কেমেৰাটো খুলি আহিছে আৰু তেতিয়া ধুনীয়াকৈ চকু ব্লিংক কৰি আগত যেনেকৈ কৰিছিলে তেতিয়া চকু ব্লিংক কৰি যেতিয়া গ্ৰীণ হৈ যাব ফাইনেলি তাত আহিব অপশ্যনটো অ'কে কৰি দিব আৰু নতুন ফটো তাত ক্লিক হৈ যাব। ঠিক আছে, তো এইদৰে কৰিলে কি হ'ব, আপোনাৰ নতুনকৈ নিউ এনৰলমেণ্ট হৈ গ'ল। এইটো কৰাৰ পাছত আপোনাৰ একদিন পাছত বস্তুটো নিজে নিজে আপডেট হৈ আপোনাৰ শিক্ষা হেতু এপত মানে আপুনি নেক্সট ডেৰ পৰা এটেণ্ডেঞ্চ দিব পাৰিব। তেতিয়া কি কৰিব আপুনি শিক্ষা হেতু ৱেবছাইটত আহিব আপোনাৰ কাৰেণ্ট স্কুলৰ। ঠিক আছে, ৱেবছাইটটো লগ ইন যেতিয়া কৰিব তেতিয়া আপুনি আপোনাৰ নামখন চাব পাৰিব, কেলৈকি অলৰেডি ট্ৰান্সফাৰ মাৰাৰ পাছত ট্ৰান্সফাৰ হৈ আহি গ'ল কাৰেণ্ট স্কুলত। তেতিয়া আপুনি আপোনাৰ পুৰণা যিখন এপইণ্টমেণ্ট নম্বৰ আছিলে সেইখন ৰি-এনৰলমেণ্ট আপুনি মাৰাৰ লগে লগে আপুনি এইবোৰ চব চেঞ্জ কৰিব পাৰিব। তেতিয়া আপুনি আপোনাৰ নতুন এনৰলমেণ্ট নম্বৰ, জব ক্ৰিয়েশ্যন নম্বৰ, ৰিটেনশ্যন নম্বৰ এইবোৰ অপশ্যন থাকিব, এইবোৰ চব নতুনকৈ ভৰাই দিব। ঠিক আছে, আপোনাৰ যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন আপডেট কৰিব লগা হয়, এড্ৰেছ আপডেট কৰিব লগা হয়, বেংক ডিটেইলছ আপডেট কৰাব লগা হয়, চব অ'কে কৰি আকৌ নতুনকৈ গোটেইকেইটা অ'কে কৰি আপুনি ফাইনেলি ছাবমিট কৰি দিব। তো ইয়াৰ পাছত যিসকলে ইন ছাৰ্ভিচ আছে তেওঁলোকৰ অট'মেটিকেলি একদিন পাছত গোটেইকেইটা বস্তু ভেৰিফাই হৈ যাব নিজে নিজে। ঠিক আছে, ইয়াৰ কাৰণে আপুনি সুধি ল'ব প্ৰিন্সিপাল মেডাম বা হেডমিষ্ট্ৰেছক যে ব্লকত গৈ আপুনি যিহেতু হাইস্কুলত আছে তথাপিও কিন্তু ব্লকৰ লগত লিংক আছে, তো ব্লকত যি MIS আছে তেওঁলোকে কিন্তু এইটো ভেৰিফাই কৰে। কিন্তু যিসকলে ইন ছাৰ্ভিচ টিচাৰ আছে তেওঁলোকৰ ব্লকৰ পৰা ভেৰিফাই কৰাৰ মেবি দৰকাৰ নাই, নিজে নিজে আপডেট হৈ যাব বা কৰিব লগা হ'লেও ব্লকে নিজেই কৰি দিব। কিন্তু যিসকলে নতুন আছে, নতুনকৈ ফ্ৰেছ টিচাৰ হয়, ফাৰ্ষ্ট টাইম এনৰলমেণ্ট কৰিব, তেওঁলোকে কিদৰে এনৰলমেণ্ট কৰিব লাগিব এতিয়া মই তেওঁলোকক এই গোটেই প্ৰচেছটো এইটো ভিডিঅ'ৰ নেক্সট পাৰ্টত জনাই দিম। ঠিক আছে, তো যিসকলে ইন ছাৰ্ভিচ আছে তেওঁলোকৰ কাৰণে এইটো প্ৰচেছ। আপোনালোকৰ যদি কিবা বুজিব লগা প্ৰব্লেম হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টোৰ নেক্সট পাৰ্টত এতিয়া মই যিসকলে ফ্ৰেছ কেণ্ডিডেট ফৰ দ্য ফাৰ্ষ্ট টাইম ৰেজিষ্টাৰ কৰিব তেওঁলোকে কিদৰে ৰেজিষ্টাৰ কৰিব লাগিব মই বুজাই দিছোঁ। ঠিক আছে।